সো গাইস 8 নম্বৰ মক টেষ্টৰ কুৱেশ্যন নম্বৰ 1 বৰফৰ গলনাংক কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 273 কে হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 2 জুল কিহৰ একক সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ শক্তি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 3 বিদ্যুৎ প্ৰবাহৰ একক কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এম্পিয়াৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 4 ত্বৰণ কিহৰ একক ত্বৰণৰ একক কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ সি মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 5 বলৰ এছআই একক কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নিউটন হ'ল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 6 ক্ষমতাৰ এছআই একক কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ সি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস অপশ্যন নম্বৰ সি হ'ল ইয়াৰ শুদ্ধ উত্তৰ ওৱাট হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 7 শব্দ প্ৰাবল্য কি এককত জোখা হয় সাউণ্ডৰ একক কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ ডেসিবেল হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 8 আপোনালোকৰ স্ক্ৰীনত চাওক তলত দিয়া কি মাধ্যমত পোহৰৰ বেগ সৰ্বাধিক সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ হ'ল ইয়াৰ শুদ্ধ উত্তৰ 0 হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 9 কোনটো গ্ৰহ সূৰ্যৰ সৰ্বাধিক দূৰত্বত অৱস্থিত সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ শনি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 10 বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 28 ফেব্ৰুৱাৰী হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 11 শক্তিৰ প্ৰাথমিক একক কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সূৰ্য হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 12 পিতল কি ধাতুৰ সংমিশ্ৰণৰ দ্বাৰা পিতল প্ৰস্তুত কৰা হয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি তাম আৰু দস্তাৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হয় সো গাইস কুৱেশ্যন নম্বৰ 13 ব্ৰঞ্জ কিহৰ সংকৰ মিশ্ৰণ তাম অপশ্যন নম্বৰ সি হ'ল ইয়াৰ শুদ্ধ উত্তৰ তাম আৰু টিন হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 14 কাৰ্বন আটাইতকৈ বিশুদ্ধ অৱস্থাটোৰ নাম কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ সি হীৰা হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 15 বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি নাইট্ৰজেন হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 16 আপোনালোকৰ স্ক্ৰীনত কি ভিটামিনৰ অভাৱত ৰিকেট বেমাৰ হ'ব পাপায়া লগা বেমাৰ হয় অপশ্যন নম্বৰ ডি সি হ'ল ইয়াৰ শুদ্ধ উত্তৰ ডি ভিটামিনৰ অভাৱত সো গাইস কুৱেশ্যন নম্বৰ 16 কি ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হোৱা দেখা যায় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি এ ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হোৱা দেখা যায় সি ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয় সো গাইস কুৱেশ্যন নম্বৰ 17 তলৰ কোন চনৰ পৰা গড় প্ৰকল্প আৰম্ভ কৰা হৈছিল সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ সি 1987ত কুৱেশ্যন নম্বৰ 18 গিবন হিচাপে অসমৰ কোনখন অভয়াৰণ্যক স্বীকৃতি প্ৰদান কৰা হয় সো হোলংগাপাৰা অভয়াৰণ্যক গিবন হিচাপে স্বীকৃতি দিয়া হৈছে সো গাইস কুৱেশ্যন নম্বৰ 19 ভাৰতত হাতী প্ৰকল্প আৰম্ভ হৈছিল সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 1992 হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 20 কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰণয়ন কৰা হয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি 1986 হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 21 ভূমিকম্প তুলনামূলকভাৱে বেছি হোৱা দেশখনৰ নাম কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জাপান ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 22 পৰিৱেশত থকা জৈৱিক উপাদান মানে হ'ল বিয়োজক উৎপাদক উপভোক্তা আৰু ওপৰৰ আটাইবোৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 23 তলৰ কোনটো প্ৰকৃতিৰ বৃক্ক বুলি কোৱা হয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি বিল হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 24 তলৰ কোনটো ভূমিকম্প হোৱাৰ কাৰণ নহয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ জোৱাৰ ভাটা হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস কুৱেশ্যন নম্বৰ 25 চাওক আপোনালোকৰ স্ক্ৰীনত তলৰ কোনটো জীৱাশ্ম ইন্ধনৰ উৎস নহয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বতাহ জীৱাশ্ম ইন্ধনৰ উৎস নহয় অপশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ বাকি তিনিটা হয় সো গাইস কুৱেশ্যন নম্বৰ 26 সূৰ্যৰ নিকটৱৰ্তী গ্ৰহটো কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বুধ হ'ল ইয়াৰ শুদ্ধ উত্তৰ বুধ সূৰ্যৰ একে নিচেই ওচৰত আছে বুধক ৰেড
প্লেনেট বুলিও কোৱা হয় ৰগা গ্ৰহ বুলিও কোৱা হয় সো গাইস কোৱেশ্চন নম্বৰ 27 তলৰ কোনটো গ্ৰহ চাৰিফালে আঙুঠি আছে বৃহস্পতি ইউৰেনাছ শনি আৰু ওপৰৰ আটাইবোৰ হ'লে ইয়াৰ শুদ্ধ উত্তৰ এই তিনিটাৰে আঙুঠি আছে সো গাইস কোৱেশ্চন নম্বৰ 28 তলৰ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বুধ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ ডিৰ কোনো উপগ্ৰহ নাই মানে বুধ গ্ৰহৰ কোৱেশ্চন নম্বৰ 29 সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ 1 হ'ল ইয়াৰ শুদ্ধ উত্তৰ বৃহস্পতি হ'ল ইয়াৰ শুদ্ধ উত্তৰ আজিৰ দিনটোৰ অন্তিম কুৱেশ্যন পুৱতি তৰা বা সন্ধিয়া তৰা বুলি কাক কোৱা হয় সো গাইস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শুক্ৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ ডি হ'ল ইয়াৰ শুদ্ধ উত্তৰ সো গাইস এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোক যদি উপকৃত হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নুৰ ছাৰ ৰিচাৰ্চ চেণ্টাৰ থ্যাংকস ফৰ ৱাচিং